বহাগলৈ মাজত মাথু বাকি আছে কেইটামান দিন নিৰ্বাচনীৰ গৰম বতাহৰ মাজতো হদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন সকলো ব্যস্ত ৰঙালীক আদৰিবলৈ তাঁতশালৰ শিপিনীৰ পৰা ঢোল সজা কাৰিকৰলৈকে কাৰোৱে ব্যস্ততাৰ যেন অন্ত নাই কি উজনি কি নামনি এতিয়া উজনি নামনিৰ গাঁৱে ভুঁয়ে নগৰে চহৰে কেৱল বহাগীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে এই দৃশ্য দেখুৱাইছো চিপাঝাৰৰ ব্যতিক্ৰম নহয় চিপাঝাৰতো উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ঢোল পেপাৰ সেৱে এপাক নাচিবলৈ সাজু হৈছে গাঁৱৰ ডেকা বুঢ়া মেথা কোনোবা যদি এতিয়া ঢোল বাদ্য বনোৱাত ব্যস্ত হৈ পৰিছে কোনোবা আকৌ ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত আৰু এয়া চিপাঝাৰৰ দৃশ্য দেখুৱাইছো চিপাঝাৰৰ বিহুৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব মনোজালিয়ে পদুলি মুখত অসমীয়াৰ বাপতি খাহুন ৰঙালী বিহু আৰু ইয়াকে লৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে বিহুৰ কৰ্মশালা আয়োজন কৰা হৈছে য'ত অংশ লৈছে যথেষ্টখিনি উদীয়মান যিসমূহ আচলতে বিহুৰ প্ৰশিক্ষণ গ্ৰহণকাৰী ব্যক্তি আমি তাৰ মাজলৈ পোনপটীয়াকৈ যাবলৈ চেষ্টা কৰিছোঁ বহাগ আগমনৰ লগে লগে এনেধৰণে দেখিবলৈ পোৱা গৈছে বিহুৰ কৰ্মশালা আয়োজন কৰা হৈছে আৰু য'ত প্ৰশিক্ষণ গ্ৰহণ কৰিছে এইসকল ছাত্ৰ ছাত্ৰীয়ে মই দেখুৱাই আছোঁ পোনপটীয়াকৈ সেই দৃশ্যাংশ আৰু আমি বিহুৰ যি লোকবাদ্য সেই লোকবাদ্য যি বাদনৰ সময় দেখুৱাইছোঁ কথা পাতিম যিয়ে আচলতে এই বিহু কৰ্মশালাৰ আয়োজন কৰিছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ এনেধৰণে যথেষ্টখিনি শিক্ষাৰ্থীয়ে অংশ লৈছে প্ৰশিক্ষণ কেইদিনীয়াকৈ অনুষ্ঠিত কৰিছে আৰু আমি যথেষ্টখিনি শিক্ষাৰ্থীয়ে অংশ লোৱা দেখি পাইছোঁ নমস্কাৰ সকলোকে আমাৰ বন্দনা ডেন্স একাডেমীৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ ওলগ যাচিছোঁ আশা কৰোঁ আপোনালোকৰ সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ ইয়াতে বৰ্তমান 50-80 জনীমান আছে তাৰপিছতে ল'ৰাও আছে আমাৰ কণ ল'ৰাও আছে আৰু মোটামুটি আমি এসপ্তাহ কৰ্মশালাখন অনুষ্ঠান কৰিছোঁ আজি আমাৰ 6ষ্ঠ দিন আৰু চিপাঝাৰৰ পৰা বিহুৰ পৰিৱেশ দেখুৱাৰ বাবে মনোজালি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ